বিশেষকৈ আসাম টাইকোৱাণ্ডো একাডেমি ইণ্ডিয়াৰ চেলেংহাট ব্ৰাঞ্চত আজি ৰাতি অভিনন্দন অনুষ্ঠান দিন ধাৰ্য কৰা হ'ল। বিশেষকৈ 1 মে' তাৰিখে এই 1 মে' দিনটোতে এটা আসাম টাইকোৱাণ্ডো একাডেমি জন্মৰ বাৰ্ষিকৰ নিচিনাই এটা অনুষ্ঠান আজি শুভক্ষণত আজি অভিনন্দন অনুষ্ঠানো আমাৰ সন্মানীয় সভাপতি মহোদয় আৰু লগতে আসাম টাইকোৱাণ্ডো একাডেমি ইণ্ডিয়াৰ টাইকোৱাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন আসামৰ জেনেৰেল ছেক্ৰেটেৰী মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰ, তেওঁৰ লগতে আজি 16জন খেলুৱৈক ব্লেক বেল্ট প্ৰদান কৰিলে আৰু 7জন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈক তেওঁ সম্বৰ্ধনা পত্ৰ ইয়াত প্ৰদান কৰিলে। আজি আমাৰ ইমানেই আছিলে আমাৰ ইয়াত এই আজিৰ দিনটোৰ অনুষ্ঠান। আজি আমাৰ কাৰণে এটা অতি গৌৰৱৰ মুহূৰ্ত আৰু শুভক্ষণ। আজি বুদ্ধ পূৰ্ণিমা আৰু এই বুদ্ধ পূৰ্ণিমাতে আমাৰ আসাম টাইকোৱাণ্ডো একাডেমি ইণ্ডিয়া জন্ম লাভ কৰিছিলে, প্ৰতিষ্ঠিত হৈছিলে আৰু আমি আজি এই শুভক্ষণটিত আমি অতি গৌৰৱেৰে আমি আজি আপোনালোকলৈ এটি বাৰ্তা দিব বিচাৰিছোঁ। আমাৰ জন্মলগ্নৰ পৰা আমাৰ কেইবাগৰাকীও আমাৰ সুদক্ষ খেলুৱৈ ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ত পদক লাভ কৰি আমাক গৌৰৱান্বিত কৰিছে, অসম মাতৃক গৌৰৱান্বিত কৰিছে। আৰু আজি এই ক্ষণটিত আমি আমাৰ একাডেমীৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত খেলুৱৈ, ৰাজ্যিক পদকপ্ৰাপ্ত খেলুৱৈ আৰু এই ব্লেক বেল্ট প্ৰাপ্ত খেলুৱৈক আমি অভিনন্দন জ্ঞাপন কৰোঁ। তেওঁলোকৰ কাৰণে আজি আমাৰ আসাম টাইকোৱাণ্ডো একাডেমি ইণ্ডিয়া চেলেংহাট ব্ৰাঞ্চত এটি অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আৰু আমি সকলোটিয়ে আজি লগ হৈ আমি আমাৰ চেলেংহাট অঞ্চলৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা বহুকেইজন গণ্যমান্য ব্যক্তি, তুষাৰপাল ডাঙৰীয়াকে আদি কৰি সঞ্জিত গগৈ ডাঙৰীয়াকে আদি কৰি সকলোৱে উপস্থিত আজি আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰোঁ। আমাৰ কাৰণে গৌৰৱৰ দিন। আসাম টাইকোৱাণ্ডো সংস্থাই আজি চেলেঙা শাখাত আজি কেইবাজনো খেলুৱৈক সম্বৰ্ধনা জনাইছে আৰু ব্লেক বেল্টো প্ৰদান কৰিছে আৰু সঁচাকৈ ইয়াত আজি উপস্থিত থাকি মোৰ ভাল লাগিছে। যিহেতু আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকল, শিশুসকলে এই খেলৰ প্ৰতি মনোযোগ দিছে আৰু বিশেষকৈ অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইয়াত উপস্থিত হৈ তেখেতসকলৰ সন্তানসকলক যিভাৱে তেওঁলোকে উৎসাহ দিছে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ আসাম টাইকোৱাণ্ডো সংস্থাৰ সভাপতি ৰাজু কোঁৱৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে সুন্দৰ প্ৰচেষ্টা হাতত লৈছে আৰু যথেষ্ট কষ্ট কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, শিশুসকলক এই বিদ্যা প্ৰদান কৰিছে আৰু তেওঁকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।